নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহিলোঁ এটা অন্য ভিডিঅ'লৈ। অমাৱস্যা বা যেতিয়া বৃহস্পতিবাৰৰ দিনা আমাৰ মানুহবিলাকে প্ৰায়ভাগে নিৰামিষ খোৱা হয়। সেয়েহে অকণমান কষ্ট কৰি আপোনালোকে ঘৰতে এৰোজ খুব সুন্দৰকৈ সোৱাদকৈ বনাই খাব পাৰিব। ঘৰতে আছিল 1.5 লিটাৰমান গাখীৰ, তাকে মই অকণমান উতলোৱাৰ পিছত ইয়াত মোৰ আগতে যেতিয়া মই চানা ফটুৱাইছিলোঁ, এই পানী মই বটলত ৰাখি থৈ দিছিলোঁ। সেই পানী অকণমান দিয়াৰ পিছত গাখীৰটো চানাত ফাটি এয়া মখাৰ পৰিৱৰ্তন হৈছে। এইটো চানা বুলিয়ে কয়, আপোনালোকে কি বুলি কয় নাজানো, কিন্তু ইয়াৰ পৰা আমি পনীৰ বনাব তেনেই সহজ। গাখীৰখিনি অলপ উতলোৱাৰ পিছত এয়া মই এখন ধুনীয়াকৈ চাফা কাপোৰত বান্ধি অকণমান গধুৰ পাত্ৰ এটা দি অকণমান মই ভিৰ দি থৈ দিছিলোঁ। তাৰপিছতে যেতিয়া ঠাণ্ডা হ'ল, পনীৰখিনি ধুনীয়াকৈ টাইট লাগিছে, দেখিছেনে? তাৰপিছতে মই এখন ছুৰী দি ধুনীয়াকৈ পিচকৈ কাটিলোঁ। আপোনালোকেও কেতিয়াবা এনেদৰে খাবচোন, খাবলৈ খুব সোৱাদ হয়। দোকানৰ পৰা আনিলে যিহেতু পইচাৰ পৰিমাণটো বেছি হয় আৰু কিছুমান পাউডাৰ গাখীৰ বা কিবা বেলেগ বস্তু মিহলাই ইয়াত অকণমান সৰহ কৰি দিয়ে, কিন্তু ঘৰতে বনালে এবিধ খাঁটি পনীৰ হয়। ঠাণ্ডা দিন যিহেতু জুইতে ব্যৱহাৰ কৰিলোঁ। পনীৰখিনি মই অকণমান ভাজি ল'লোঁ। আমি যিহেতু গাঁৱলীয়া মানুহ, প্ৰায়ভাগ সময় জুইতেই বস্তু বনোৱা হয়, কিন্তু এতিয়া আৰু ঠাণ্ডা দিন। পনীৰখিনি নমাই মই পাঁচফোৰণ, শুকান জলকীয়া, তেজপাত দি ইয়াতে মই বইল কৰি থৈছিলোঁ মটৰ আৰু আলু। আপোনালোকক আগতে দেখুৱাব নহ'ল। এতিয়া মই কিছু পৰ ভাজিলোঁ, ভাজি ইয়াতে মই ভাজা পনীৰখিনি দি দিলোঁ। আপোনালোকে কেতিয়াবা বনাই খাবচোন, খাবলৈ কিন্তু খুব সোৱাদ হয়। অতি শেষত মই ইয়াতে এটা বিলাহী কাটি দিছোঁ। তাৰপিছত অকণমান কেঁচা ধনিয়া, মাজতে কিন্তু জলকীয়াৰ গুড়ি বা পনীৰ মছলা এইবিলাক দিব নাপাহৰিব। আদা নহৰু তেলত দিব। দেখিবলৈ টেষ্টি, খাবলৈ টেষ্টি। সকলোবোৰ হোৱাৰ পিছতে আমাৰ আৰম্ভ নন্দিতাই কৰে দেই। আজিলৈ বাই বাই।